কষ্টকাঠিন্য দূৰ কৰিব হলে এই সমস্যাটো কেনেকৈ হয় সেইটো আপোনালোকে কিন্তু বুজিবই লাগিব। চাওক, আমাৰ শৰীৰত আমি খোৱা খাদ্য বস্তুখিনি হজম হোৱাৰ পিছত সেইটো শৰীৰৰ পৰা ওলাই দিয়াৰ কাৰণে কি থাকে, এটা মেকানিজম থাকে, ইন্টেষ্টাইন থাকে। সেইবোৰ কি কৰে, আমাৰ পায়খানাটোক লাহে লাহে এনেকৈ তলৰ ফালে মুভমেণ্ট কৰি কৰি কি কৰে, একদম মলদ্বাৰলৈকে লৈ আহে। এই মুভমেণ্টটোক কি কয়, পেৰিষ্টালটিক মুভমেণ্ট বুলি কয়। যেতিয়া আপোনালোকৰ কি হয়, এই পেৰিষ্টালটিক মুভমেণ্টটো কি হয়, শ্ল' হৈ যায়, তেতিয়া তাৰ মানে কি হয়, আপোনালোকৰ শৰীৰত থকা যিখিনি পায়খানা আছে বা লাৰ্জ ইন্টেষ্টাইনত যিখিনি পায়খানা জমা হৈ আছে সেইটো বাহিৰৰ ফালে ওলাবৰ কাৰণে পুছটো কি হয়, কমি যায়। যাৰ ফলত কি হয়, পায়খানাখিনি দীৰ্ঘ সময় কি কৰে, আপোনালোকৰ লাৰ্জ ইন্টেষ্টাইনত থাকি যায়। যেতিয়া পায়খানাবোৰ কি হয়, লাৰ্জ ইন্টেষ্টাইনত বেছি সময় থাকে নহয়, সেই তেতিয়া ইন্টেষ্টাইনৰ ৱালে কি কৰে, আপোনালোকৰ পায়খানাৰ পৰা অতিৰিক্ত পানীখিনি কি হয়, বেক লৈ লয় বা সেইখিনি এবজৰ্ব কৰি লয়। যাৰ ফলত কি হয়, আপোনালোকৰ পায়খানাত যিটো পানীৰ পৰিমাণ আছে সেইটো কমি যায়। সেই পানীখিনি যিহেতু ৰিএবজৰ্পশ্যন হৈ আপোনালোকৰ লাৰ্জ ইন্টেষ্টাইনত গুচি যায়, যাৰ ফলত পায়খানাটো লাহে লাহে টান হ'ব ধৰে। আৰু বেছি সময় এনেকৈ পায়খানাখিনি লাৰ্জ ইন্টেষ্টাইনত থাকি গ'লে কি হয়, আপোনালোকৰ কনষ্টিপেশ্যন বা কষ্টকাঠিন্য হোৱা দেখা যায়। যিয়ে নহওক, পেৰিষ্টালটিক মুভমেণ্টে হওক বা আপোনালোকৰ লাৰ্জ ইন্টেষ্টাইনত পানীখিনি যিখিনি ৰিএবজৰ্পশ্যন হৈছে, এই দুটা সমস্যাই কি কৰিব পাৰি, হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত খুব সহজতে দূৰ কৰিব পাৰি। পেৰিষ্টালটিক মুভমেণ্টটো ঠিক ৰাখিবৰ কাৰণে আটাইতকৈ এফেক্টিভ মেডিচিনটো হৈছে হাইড্ৰাষ্টিছ কেনেডেন্সিছ কিউ। আৰু আপোনালোকৰ লাৰ্জ ইন্টেষ্টাইনত যিটো ৱাটাৰ ৰিএবজৰ্পশ্যন হয়, সেই প্ৰচেছটো ৰেগুলেট কৰিবৰ কাৰণে বা সেই প্ৰচেছটো ইম্প্ৰুভ কৰিবৰ কাৰণে আটাইতকৈ এফেক্টিভ মেডিচিন হৈছে লাইকোপডিয়াম 30 আৰু কাৰ্বভেজ 30। এই মেডিচিন তিনিটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ সৈতে আলোচনা কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে জাষ্ট 15 দিনমান ব্যৱহাৰ কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ যিটো সমস্যা আছিল সেইটো ইম্প্ৰুভ হৈ আহিব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।